দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন ব্যস্ততা বাঢ়িছে এতিয়া প্ৰতিমাৰ খনিকৰ সকলৰো আমগুৰিৰ নটৰাজ শিল্পালয়ৰ খনিকৰৰ ব্যস্ততা এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো পূৰ্বতকৈ হ্ৰাস পাইছে প্ৰতিমাৰ বিক্ৰী কিন্তু তৎসত্ত্বেও পৰম্পৰা অনুসৰি তেওঁলোকে প্ৰতিমা নিৰ্মাণ কৰি গৈছে মৃৎশিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো আমগুৰিৰ দৃশ্যাংশ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি ব্যস্ততা বাঢ়িছে প্ৰতিমাৰ নিৰ্মাণ কৰা খনিকৰ সকলৰ আৰু আমগুৰিৰ 65 বছৰ অতিক্ৰম কৰা একমাত্ৰ নটৰাজ শিল্পালয়ৰ খনিকৰ সকলো ব্যস্ত হৈ পৰিছে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাত আৰু এইবাৰ 22 ভাগ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে অত্যাধিক দাম বৃদ্ধিৰ বাবে দেৱীৰ প্ৰতিমা অৰ্ডাৰ হ্ৰাস পাইছে কিন্তু তৎসত্ত্বেও তেওঁলোকে পৰম্পৰা অনুসৰি প্ৰত্যেকবাৰৰ দৰে এইবাৰো তেওঁলোকে এনেধৰণে প্ৰতিমা নিৰ্মাণ কৰি গৈছে আৰু এই সন্দৰ্ভত আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন আৰু দুৰ্গদিনাখিনি দুৰ্গা দেৱীক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে দেশবাসীৰ লগতে ৰাজ্যবাসী আৰু তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে কিয়নো দুৰ্গদিনাখিনি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ আমগুৰিৰ নটৰাজ শিল্পালয়ত আৰু দেখিবলৈ পোৱা গৈছে নটৰাজ শিল্পালয়েও প্ৰতিজন মৃৎশিল্পী ইতিমধ্যে ব্যস্ত হৈ পৰিছে যি প্ৰতিমা নিৰ্মাণত মই এনমিডিয়া দৰ্শকসকলক পোনে পোনে দৃশ্যাংশ দেখাবলৈ লৈছো এইখন হৈছে আমগুৰিৰ একমাত্ৰ মৃৎশিল্পালয় যি ইতিমধ্যে প্ৰায় 70টা বছৰ অতিক্ৰম কৰিছে যি দুৰ্গা দেৱীয়ে হওক অন্যান্য প্ৰতিমা নিৰ্মাণ কৰাৰ প্ৰায় 70টা বছৰ পাৰ কৰিছে আৰু মোৰ লগত এই সময়ত এই যি নটৰাজ শিল্পালয় যিগৰাকী স্বত্বাধিকাৰী বুলি ক'ব লাগিব বা মূল যিজন আচলতে মৃৎশিল্পী পাল ডাঙৰীয়া মূলত আছে মই তেওঁৰ পৰা ভাষ্য পোনে পোনে ল'ম পাল ডাঙৰীয়া ইতিমধ্যে দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ইতিমধ্যে ব্যস্ততা বাঢ়িছে আৰু কেনেধৰণে প্ৰস্তুতি চলাইছে আৰু কিমান মূৰ্তি আপোনালোকে এইবাৰ নিৰ্মাণ কৰিছে আৰু ক'ত ক'ত যাব এই মূৰ্তিসমূহ এবার আমার টোটাল 22টো আছে এই বাসটো আপনার রামগুড়ি বাজার 15 থেকে 20 কিলোমিটার মধ্যে এবার গড়িসাগর তারপরে জামগুড়ি ঝাঁজি টিয় খানসারা জগদুয়ার এনেকা বাগান আছে চেলেং আর দূরের মধ্যে এটাই আছে যেটা যাব আপনার তুলি পেপার মিল হ্যাঁ এনেকা করে বিভিন্ন জায়গায় যাব আর কি আৰু প্ৰতিভা যিহেতু 22 ভাগকৈ প্ৰতিমা আপোনালোকে নিৰ্মাণ কৰিছে আৰু প্ৰতিভাগ প্ৰতিমাৰ মূল্য কিমান নিৰ্ধাৰণ কৰিছে আপোনালোকে আছে 25 আছে 24 আছে 30 আছে 40 আছে 40 আছে এনেকা কৰি আৰু প্ৰতিমা ভাগ নিৰ্মাণ কৰোঁতে যিমান আচলতে খৰচ হয় সেই খৰচৰ অনুপাতে আপোনালোকে পায় আমার যা মেটেরিয়ালস লাগে সেই হিসাবে মেটেরিয়ালস খরচা এবার অন্য সবার দিকে দিন দিন বাড়ি আছে সেই হিসাবে আমার যেটু মার্জিন পাওয়া লাগে সেটু আমি পাই না এটু কারণে আমার আর্থিক দিক থেকে বহুত দিকদার হয়েছে হ্যাঁ এটু কারণে আমি জবার বানাইছিল 25-25টা এবার হচ্ছে 22টা কারণ মার্জিন এত কমে গেছে যে এটু এখন মানে মানে চালাবলে দিকদার হয়ে গেছে টোটাল মানুষ আছে আমার 6টা 4 মাস ধরে কাম করি আছে সব মানুষের আপনার ধর্ম আছে খোয়াবো আছে সবকিছু আছে সব আমার বিয়ার করতে লাগে এটু কারণে আমার এই আর্থিক ফিনান্সিয়াল কন্ডিশনটাই সবচেয়ে খারাপ অবস্থাতে আছে কারণ আমি সরকারি কোনো এতিয়ালৈকে সাহায্য পাওয়া নাই চৰকাৰলৈ কিবা আহ্বান জনাব নেকি হ্যাঁ সরকারের তো প্রতিবারে আহ্বান জানানো হয় কিন্তু ইয়াতে আমার প্রতি কোনো ধ্যানই দেয় না এটাই হলো কথা যদি সরকার কিবা কিবি হেল্প করে তাহলে আমার পক্ষে একটু ভাল হয় আর্থিক সহযোগিতা করলে আমার ভাল হয় কেঁচা মালৰ আচলতে যি আপোনালোকৰ যিবিলাক আচলতে সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীসমূহৰ দাম মূল্য বৃদ্ধি হৈছে বুলি ভাবে নেকি হ্যাঁ বৃদ্ধি আপনার ধর সাপোজ গজাল 70 ছিল এবারে 100 পার কিলোতে 30 টাকা করে হ্যাঁ কিন্তু সেই হিসাবে তো আমি আমার মার্জিন মূর্তির উপরে বহাইলে একটা মূর্তির দাম আপনার 2000-3000 করে বাড়ি যাব কিন্তু এটু তো আমি একবারে পার্টি টিয়ার লব পারিব না এটাই আমার দিকদার ওই জায়গাটাই আমার ফিনান্সিয়াল কন্ডিশন সবচেয়ে বেশি খারাপ নিশ্চিতকৈ এয়া আছিল যি আচলতে নটৰাজ শিল্পালয়ৰ যিগৰাকী মূল আচলতে যিজন আচলতে মুৰব্বী বুলি ক'ব লাগিব বা যিগৰাকী আচলতে কাৰিকৰ বুলি ক'ব লাগিব তেখেতে ইতিমধ্যে তেখেতৰ ভাষ্য ইতিমধ্যে অৱগত কৰিছে আৰু ক'ব লাগিব যে মূল্য বৃদ্ধিয়ে কিন্তু এই মৃৎশিল্পসকলক শিল্পীসকলক নিশ্চিতকৈ মাধমাৰ সুধাইছে বুলি ক'ব লাগিব কিয়নো পূৰ্বতে যদি তেখেতলোকৰ যিসমূহ কেঁচা সামগ্ৰীৰ যদি মূল্য
যদি কম আছিল এইবাৰ কিন্তু তাৰ মূল্য বৃদ্ধি হোৱাৰ ফলস্বৰূপত তেখেতলোকৰ যি পূৰ্বৰ যিহেতু আমগুৰি এখন সৰু চহৰ আৰু এই সৰু চহৰখনত যদি আপোনাৰ প্ৰতিমাৰ যদি মূল্য আচলতে বৃদ্ধি কৰা হয় তেতিয়াহ'লে কিন্তু এই প্ৰতিমাক কোনো কাৰণতে আচলতে কোনো কিয় নকৰে সেইবাবে আচলতে এই যি মৃৎশিল্পীসকল ইতিমধ্যে বিপাঙত পোৱা দেখিবলৈ পোৱা গৈছে আৰু মই পুনৰ কৈছো যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈও এই নটৰাজ শিল্পালয়ৰ পৰাই আচলতে যি প্ৰতিমা ইতিমধ্যে ইয়াৰ পৰা নিয়া হয় আৰু ক'ব লাগিব যে এইসকল মৃৎশিল্পীৰ ওপৰত যদি চৰকাৰৰ যদি কৃপা দৃষ্টি আচলতে অলপো যদি নিশ্চিত কৰি পৰে নিশ্চিতভাৱে একেলোকে আৰ্থিকভাৱে যি তেখেতলোকৰ কষ্ট ইতিমধ্যে তেখেতলোকে গ্ৰহণ কৰিবলগীয়া হৈছে নিশ্চিতকৈ ইয়াৰ বিপদৰ পৰা তেখেতলোক উদ্ধাৰ হ'ব আৰু মই কৈছো এই যি নটৰাজ শিল্পালয় ইতিমধ্যে 5খনকৈ প্ৰতিমা ইতিমধ্যে সাজু প্ৰস্তুত কৰি তেখেতলোকে উলিয়াইছে আৰু আমগুৰিৰ পৰা প্ৰায় 22ৰ পৰা 30 কিলোমিটাৰ ভিতৰতে প্ৰতিখন প্ৰতিমা ইয়াৰ পৰা যাব আৰু দেখিবলৈ পোৱা গৈছে এনেদৰেই ইয়াৰ যিসকল মৃৎশিল্পী ব্যস্ত হৈ পৰিছে শাৰদীয় দুৰ্গোৎসৱৰ বাবে আৰু প্ৰতিমা ধন্যবাদ জনাইছো সামগ্ৰিক দৃশ্যাংশ দেখুৱাৰ বাবে আৰু এনেধৰণে চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলৰ ব্যস্ততা কাৰণ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী গতিকে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে অত্যাধিক দামৰ বাবে অৰ্ডাৰ এবাৰ কম পাইছে যদিও বা হ্ৰাস পাইছে যদিও প্ৰত্যেক বছৰে কিন্তু প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো তেওঁলোকে প্ৰতিমা নিৰ্মাণ কৰিছে আৰু এই মুহূৰ্তত আমি আপোনালোকক আমগুৰিৰ দৃশ্যাংশ দেখুৱালো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা